আৰু এতিয়া ৰিচেণ্টলি তেওঁ 50 বছৰ হ'ল গান গোৱা 69 to 19 গতিকে 50 বছৰ গান গাই থকা ধেমালি নহয় আৰু তেওঁৰ মাতটো এতিয়াও একেই আছে এই যিটো ডক্টৰ বেজবৰুৱা যিটো মাত সেইটো মাত এতিয়াও আছে চিনচিয়াৰ আছিল এতিয়াও চিনচিয়াৰ বহুত চিনচিয়াৰ মানুহখিনি বিগত অৰ্ধ শতিকা জুৰি তেখেতে অসমীয়া বোলছবিৰ প্লেবেক ছিংগিঙৰ যিটো অধ্যায় সূচনা কৰি আজিও চলাই আহিছে সেই ক্ষেত্ৰত তেখেত নিজে এক অনুষ্ঠান কেনেকৈ কণ্ঠত ইমান সুন্দৰ এক্টিংটো আছিল সেই বস্তুটো নিশ্চয় জন্মগতভাৱেই পাইছিল বুলি মই ভাবোঁ সঁচা এজন প্ৰকৃতাৰ্থত এজন শিল্পী একেই আছে ভইচ এতিয়াও গাই আছে খুব ভাল প্লেবেক ছিংগাৰ আৰু গোটেই কিটিপটো আইডিয়াটো সুন্দৰভাৱে তেওঁ জানিছে মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে গোলাপ কোমল পাহিতি এই চমকৰ ভমক লাগি দহি মৰে মন্ত্ৰী মইনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি মইনা কোন বিধাতাই সাজিলে তোমাৰ আৰম্ভণি আছিল একেবাৰে অপ্ৰত্যাশিত মনলৈ কেতিয়াও অহা নাছিল চিনেমাত গান গাব যদিও ঘৰখনত আছিল চিনেমাৰ অন্তহীন পৰিৱেশ তেওঁ ব্যস্ত আছিল ক্ৰিকেটক লৈ অলৰাউণ্ডাৰ আছিল ভালো খেলিছিল ৰাজ্যক প্ৰতিনিধিত্ব কৰিছিল সুনীল গাভাস্কাৰৰ দৰে প্ৰখ্যাত খেলুৱৈৰ বিৰুদ্ধে বল কৰিছিল কিন্তু বিধিৰ বিধানত হ'লগৈ চিনেমাৰ নেপথ্য কণ্ঠশিল্পী লগে লগে আহিল আকাশলংঘী জনপ্ৰিয়তা ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰে জাকত জিলিকা যুৱকজন হৈ পৰিল অসমৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী The birth of the first playback singer in Assam. He is only playback singer. আসামত আমি দেখা পাতে he is the only playback singer. প্লেবেক ছিংগাৰ তেওঁ মানে অনলি প্লেবেক ছিংগাৰ বুলি ক'ব লাগিব ওৱান অফ দ্য বেষ্ট প্লেবেক ছিংগাৰ বুলি ক'ব পাৰি তেওঁ দীপেনে কণ্ঠটো আমাৰ গ্ৰাম্য জীৱনৰ কণ্ঠ দীপেন বৰুৱাই একমাত্ৰ প্লেবেক ছিংগাৰ অসমীয়া বোলছবিৰ প্লেবেক ছিংগিঙৰ দীপেন বৰুৱা হৈছে এজন একছত্ৰী সম্ৰাট দীপেন বৰুৱাৰ গীত অকল দীপেনে গাব পাৰে ভুজুৱে গাব পাৰে অন্য কোনো যাতে গাব নোৱাৰে সেই পুৰুষ কণ্ঠত কিন্তু দীপেন বৰুৱা এক নম্বৰ পুৰে মাতে ৰুঞ্জুনু পুৰে মাতে ৰুঞ্জুনু পুৰে মাতে পুৰে মাতে ৰুঞ্জুনু পুৰে মাতে ৰুঞ্জুনু পুৰে মাতে পুৰে মাতে হয় দীপেন বৰুৱাৰ কথাই কৈছোঁ গুৱাহাটীৰ বিখ্যাত বৰুৱা পৰিয়ালত জন্ম তেওঁৰ সন্মুখতে থকা লতাশিল খেলপথাৰত খেলা ধূলা কৰি ডাঙৰ হৈছে কিছুমান কথা ভাবিলে মনটো ভাল লাগি যায় আৱেগ থাকে আৰু তাৰ লগত কিছুমান মধুৰ সোঁৱৰণি আহে গুৱাহাটীৰ এখন ঘৰৰ কথা মোৰ মনত পৰে লতাশিল খেলপথাৰৰ পাৰৰ বৰুৱা ভৱনৰ কথা এই বৰুৱা ভৱনতে জন্ম পাইছিল ব্ৰজেন বৰুৱা নীপ বৰুৱা গিৰীন বৰুৱা দীপেন বৰুৱা নীৰেণ বৰুৱা আদি বহুতো শিল্পী এই শিল্পীসকলৰ কথা কওঁতে মই কওঁ যে বৰুৱা ভৱনটোত আমি বিচাৰি পাওঁ এনে কিছুমান স্মৃতি যি স্মৃতিয়ে আমাৰ মনটো গন্ধে আমোল মোলাই তোলে পৰিয়ালটো আছিল যথেষ্ট ডাঙৰ মুঠ 13জন ল'ৰা ছোৱালী দেউতাক চন্দ্ৰনাথ বৰুৱা আছিল অভিযন্তা সংস্কৃতি পৰায়ণা মহিলা হিচাপে নাম আছিল মাক জোনপ্ৰভা বৰুৱানীৰ 13টিকৈ সন্তানক সুশিক্ষাৰে তুলি তালি প্ৰখ্যাত কৰি তুলিছিল সুযোগ্য পিতৃ মাতৃয়ে ৰমেন বৰুৱা তেওঁৰ মেকাৰ আৰু তেওঁৰ কণ্ঠটোৱে ৰমেন দাক সুৰবিলাক আৰু ঘৰতে হয়তো বস্তুটো ব্লাডটো আছে মানে মিউজিকেল ব্লাড এটা সোমাই আছে দুয়োটাৰ মাজত ব্লাড অফ মিউজিক গতিকে আৰু ভাল হয় সেইকাৰণে ককায়েকে সুৰ কৰিব ভায়েকে গাব আৰু ডাঙৰ ককায়েকে চিনেমা বনাব ডক্টৰ বেজবৰুৱা গতিকে 3 in 1 মানে পাৱাৰটো বেছি হয় তাত বৰুৱা পৰিয়ালৰ ঘৰটো আছিল আটক ধুনীয়া জাকত জিলিকা অভিযন্তা সূত্ৰে দেউতাকে নিজেই আৰ্হি বনাইছিল ঘৰটোৰ আমাৰ দেউতা মানে আমি পিতা বুলিয়ে মাতিছিলোঁ আমি কামৰূপীয়া মানুহ
বাইহাটা চাৰিআলিৰ পৰা অলপ যাব লাগে গতিকে আমি পিতা বুলি সম্বোধন কৰিছিলোঁ দেউতা বুলি নকৈছিলোঁ এই পিতা মানে সেই ইঞ্জিনিয়াৰ ব্ৰিটিছৰ টাইমত ব্ৰিটিছৰ সময়ত ইঞ্জিনিয়াৰ আছিলে আৰু তেতিয়াতো অসমত ইঞ্জিনিয়াৰিং কলেজ নাই সেই ৱেষ্ট বেংগলৰ পশ্চিমবংগৰ শিৱপুৰ ইঞ্জিনিয়াৰিং তাৰ পৰা পাছ কৰা ইঞ্জিনিয়াৰ সেইবোৰ আমি শুনা কথা দেই কাৰণ এই ঘৰটো বনাওঁতে মইতো কনিষ্ঠ ঘৰ ভাই ককাবিলাকৰ ভিতৰত আৰু কাৰোবাৰ জন্ম হোৱা নাছিল চাগে তেতিয়া এইবিলাক চব শুনা কথা দাদাহঁতৰ পৰা শুনো পিতাই কয় বা বাইদেউহঁতে কয় তেনেকুৱা তাৰমানে এই ঘৰটো নিজৰ ব্ৰেইনেৰে বনোৱা তেখেত ইঞ্জিনিয়াৰ যিহেতু আছিলে চিভিল ইঞ্জিনিয়াৰ আৰু এই চব ষ্ট্ৰাকচাৰটো লোহাৰ খুঁটাৰ ওপৰত আছে গোটেই কমপ্লিট ঘৰটো লোহাৰ খুঁটাৰ ওপৰত আছে আৰু এই খুঁটাবোৰ এই ব্ৰিটিছৰ তলত কাম কৰি ব্ৰিটিছে মানে জাহাজেৰে লণ্ডনৰ পৰা অনাই দিছিলে জাহাজেৰে গুৱাহাটীলৈ নাহে য'ত আকৌ নোৱাৰি তাৰপৰা আকৌ ৰেলত আনিছে চাগে তাৰপৰা আকৌ ৰেলৰ পৰা আকৌ নমাই আকৌ জাহাজ তেনেকৈ আনি গুৱাহাটী পহুচাইছে তেনেকৈ এইবিলাক অনাই দিছিলে লণ্ডনৰ পৰা আৰু সেই লোহাৰ খুঁটাবোৰৰ ওপৰতে গোটেই ঘৰটোৰ ষ্ট্ৰাকচাৰটো আছে এইবোৰ যে তোমাৰ পিছপিনে আছে মোৰ পিছপিনে আছে চব এইবিলাক লোহাৰ খুঁটাৰ ওপৰত এইবিলাক গম নাপায় আৰু ৰং দিয়াৰ কাৰণে কিন্তু সেই তেতিয়া কেনেকৈ বনাইছিলে তেতিয়াতো পাইলিং তেনেকুৱা কৰাৰ ছিষ্টেম নাছিলে মাৰি যে আজিকালি তললৈ বহুৱাই দিয়ে গতিকে তেতিয়া তেখেতৰ ব্ৰেইনেৰে কৰিছিলে কেনেকৈ কৰিছিলে সেইটো নাজানো কিন্তু এইটো 1923 চনৰ ঘৰ আৰু মাজতে 3টা বছৰ আছে 100 বছৰ হ'বলৈ 100 বছৰ হ'বলৈ আন্ধাৰ ৰাতি কোন বাৰু তই অকলে ফুৰিছ যাবি কলৈ এনি তোৰ ঘৰ যিকোনো গানকে অতি সহজে আয়ত্ত কৰিছিল দীপেন বৰুৱাই একোটা সুৰ এবাৰ শুনিলে কেতিয়াও নাপাহৰিছিল তেওঁ ঘৰত মহম্মদ ৰফি বা কিশোৰ কুমাৰৰ গান গুণগুণাই ফুৰিছিল সেই গুণগুণনি কাণত পৰিছিল জ্যেষ্ঠ ভাতৃ ব্ৰজেন বৰুৱা আৰু ৰমেন বৰুৱাৰ পাছলৈ ব্ৰজেন বৰুৱাদেৱৰ নিৰ্দেশত ৰমেন বৰুৱাদেৱৰ সংগীত পৰিচালনাত 1969 চনত ডক্টৰ বেজবৰুৱাৰ যোগেদি অসমৰ চিনেমা জগতত বলিষ্ঠ খোজ পেলায় দীপেন বৰুৱাদেৱে ডক্টৰ বেজবৰুৱা ছবিখনৰ প্ৰযোজক আছিল ডিব্ৰুগড়ৰ সেই সূত্ৰে মানে বজেন্দা ডিব্ৰুগড়লৈ গৈ থাকে আৰু সংগীতৰ দায়িত্ব ভাৰ দিছিলে মোৰ দাদা ৰমেন দা গতিকে 4টা গীত আছিলে ছবিখনৰ বজেন্দাই গানবোৰ সাজু হৈছে নেকি সোধোতে ৰমেন দাক মাতি লৈ গৈ গানবোৰ শুনাব ক'লে তাতে এইটো ৰুমত কাষৰ ৰুমটোত ৰমেন দাই হাৰমনিয়াম লৈ পেলাই বজেন্দাক গান শুনাইছে এটা গানে মোক ইমান আকৃষ্ট কৰিলে মই ইয়াৰ পৰা উঠি গৈ পেলাই পৰ্দাখন দাঙি পেলাই গান শুনি আছোঁ গানটো শুনি থাকোঁতে আৰু মোৰ এনেকুৱা হৈছে এইটো কিবা ভগৱানৰ দান নেকি ঈশ্বৰ প্ৰদত্ত কিবা আছে নেকি মই এটা গান শুনিলে হিন্দী গানেই হওক কিবা গান ভাল গান মেলোডি গান শুনিলে পটকৈ সুৰটো মনত থাকি যায় গধূলি খেলৰ পৰা আহিছোঁ প্ৰেক্টিছ কৰি আহিছোঁ আহি চাহকাপ লৈ ইয়াতে বহোঁ সদায় আৰু এটা অভ্যাস তাৰপিছত পঢ়া শুনাৰ টেবুলত যাওঁগৈ ব্ৰজেন্দাই মোক মাতিলে আহচোন অকণমান আহ মোৰ লগত মই ভাবিলোঁ কিয় বা মাতিলে মোক ৰমেন দা নাছিলে ঘৰত ব্ৰজেন্দাই মাতি সেইটো ৰুমতে যিটো ৰুমত গানবোৰ শুনাই আছিল ৰমেন দাই ব্ৰজেন্দাই ক'লে অলপ এই কাগজখন উলিয়াই দিলে এইটো মোৰ লগত গাচোন অকণমান গানটো মই শিকাই দিছোঁ মই এনেই ধেমালিতে ক'লোঁ মোক এটা কোৰাছ গাবৰ চান্স দি মই আকৌ তই বুলি মাতোঁ দাদাহঁতক ৰমেন দাকো তই বুলি মাতোঁ চব দাদাবিলাকক তই বুলি মাতোঁ আমাৰ 8জন মোৰ ওপৰত আছে দাদা সকলোকে তই গতিকে ব্ৰজেন্দাক ক'লোঁ মোক এটা কোৰাছ গাবলৈ চান্স দিবিচোন চিনেমাত ব্ৰজেন্দাই মূৰটো খজুৱাই ক'লে এনেকৈ মূৰ খজুৱাই থাকে এটা মুদ্ৰা দোষ আছে ব্ৰজেন্দাই চুলিখিনি এনেকৈ থাকে ক'লে কোৰাছ নালাগে ভালকৈ গাবি বুলি ক'লে মোৰ তেতিয়া বিৰাট ভালো লাগিছে ভয়ো লাগিছে মোক চিনেমাত গান গাম তেনেকুৱা বা কোনোদিন ষ্টুডিঅ'ত দেখাও নাই এইবিলাক ঠিক কলিকতাত ৰেকৰ্ডিঙৰ কাৰণে যোৱাৰ আগে মালিগাঁও ষ্টেডিয়ামত মই তেতিয়া ক্ৰিকেটত জড়িত হৈ আছোঁ বিশেষকৈ ক্ৰিকেটৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা চলি আছে গুৱাহাটী ক্ৰিকেট দলৰ হৈ মই বহুত বছৰ খেলিছোঁ আৰু সেইদিনাখন সেই দুদিন আগতে ফাইনেল খেলিছোঁ মালিগাঁও ষ্টেডিয়ামত আৰু সেই খেলৰ মাজতো মোৰ সেই গানটো মানে অনবৰত মনৰ ভিতৰত মানে সোমাই আছে তাৰপিছত ৰমেন দাৰ লগত গৈ পেলাই কলিকতাত তেনেকৈ এদিন ৰিহাৰ্চেল কৰিবলগীয়া হ'ল আৰু ৰিহাৰ্চেল কৰিবলগীয়া হওঁতে তেতিয়া মিউজিচিয়ানৰ লগত এবাৰ ৰিহাৰ্চেল কৰিব লাগে এটা ৰিহাৰ্চেল ৰুম থাকে তাতে হিন্দুস্তান ৰেকৰ্ডিং বুলি কয় তেওঁলোকৰ তাত ৰিহাৰ্চেল কৰি মোৰ বিৰাট ভয় লাগিছে মিউজিচিয়ানবিলাক দেখিছোঁ তাতে মোতকৈ বয়োজ্যেষ্ঠ গায়িকা নিৰ্মলা মিশ্ৰ তেখেত প্ৰতিষ্ঠিত গায়িকা গতিকে
মোক তেখেতে চিনি নাপায় আৰু কোনে গাব কি কথা নাজানে বজেন দাই মোক মাতিলে আচোনা নিৰ্মলা মিশ্ৰৰ লগত চিনাকি কৰি দিলে এই আমাৰ ভাই দীপেন তোমাৰ সঙ্গে গাইবে বুলি ক'লে মোৰ অলপ ভয়ো লাগিছে তেতিয়া গাইবে বুলি কওঁতে নিৰ্মলা মই খুব ক্ষীণ আছিলোঁ তেতিয়া বেছি নিৰ্মলা মিশ্ৰই মোক তলৰ পৰা এবাৰ মূৰলৈ চাইছে আকৌ মূৰৰ পৰা এবাৰ তললৈ এনেকৈ চাইছে ভাবিছে চাগে ই কি গাব প্লেবেক তেনেকুৱা ভাবিছে চাগে মোৰ পিছতে এইবিলাক ধাৰণা হৈছে যিয়ে নহওক যে মোৰ প্ৰথমতে ভয় লাগিছিল যদিও যেতিয়া বাদ্যযন্ত্ৰীসকলে এই গানটো প্ৰথম এই যিটো গানৰ কথা কৈ আছোঁ মই প্ৰথম শুনি পেলাই উঠি গৈছিলোঁ সেই গানটোৰ মিউজিকখিনি প্ৰাৰম্ভিক মিউজিক যি প্ৰিলিউড মিউজিক বুলি কয় সেইটো বজোৱাৰ লগে লগে মোৰ মানে ভয় ভাৱবিলাক নোহোৱা হৈ গ'ল ৰিহাৰ্চেল কৰিলোঁ 4টা গানৰ পিছদিনাখন ৰেকৰ্ডিং কৰিলোঁ তেনেকৈ ৰেকৰ্ডিং হৈ গ'ল ৰেকৰ্ডিং হোৱাৰ পিছত মই নিজৰ মাতটো মই নিজে বিশ্বাস কৰিব পৰা নাই যেতিয়া গাই পেলাই ওলাই আহিছোঁ প্ৰথম এই যিটো মই গানটোৰ কথা ক'ম কোনটো গান পিছত ক'ম যিটো গানৰ কাৰণে মই উঠি গৈছিলোঁ শুনি পেলাই সুৰটো শুনি পেলাই সেই গানটো যেতিয়া প্ৰথম বজাইছে ৰেকৰ্ডিঙত মানে কেবিনৰ পৰা যেতিয়া ওলাই আহি বহিছোঁ বজেন দাই দুৱাৰমুখত মানে ৰেকৰ্ডিং ৰুমত য'ত মেচিন থাকে তাত দুৱাৰমুখত বহি পেলাই এনেকৈ শুনি আছে গানটো কাণত হাতখন দি পেলাই মই মোৰ মাতটো মই নিজে কোনোদিন ষ্টুডিঅ'ত সোমোৱা নাই শুনাও নাই গতিকে মোৰ মাত বুলি মই ভাবাই নাই মস্ত গলগলীয়া মাত এটা ওলাইছে মই বজেন দাক গৈ লাহেকৈ উঠি গৈ সুধিছোঁ কোনে গাইছে এইটো মই মনে মনে ভাবিলোঁ কোনোবা আগতে ৰেকৰ্ডিং কৰি থৈছে নেকি শুনাইছে তেনেকুৱা ভাবিলোঁ কাৰণ মোৰ মাতটো মই ৰেকৰ্ডিং শুনাই নাই কোনোদিন গায়ো পোৱা নাই এতিয়া বজেন দাই কৈছে তয়ে গাইছ তোৰে মাত গতিকে বিৰাট ভাল হৈছে বা মোৰ মাত সেই আৰম্ভণি আৰু সেই গানটো আছিলে আজিও জনপ্ৰিয় কি নাম দি মাতিম মাতিম তোমাক সেই গানটো কি নাম দি মাতা সেই মিঠা জীৱন মোৰ তুমি ছায়া চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া কি নাম দি মাতিম মাতিম তোমাক মোৰ দাদা তিনিগৰাকী ছবি পৰিচালক আছিল ব্ৰজেন বৰুৱা নিপ বৰুৱা দিবন বৰুৱা এই তিনিওজনে কিন্তু সংগীতৰো মানুহ নিপদাই বাঁহী বজাইছিল আৰু ব্ৰজেন দা আচলতে মূলতঃ সংগীতৰহে মানুহ পৰিচালক পিছতহে হৈছে তেখেত ছবি পৰিচালক পিছত হৈছে প্ৰথমতে সংগীত পৰিচালক আছিলে নিপদাই বাঁহী বজাইছিল ব্ৰজেন দাৰ অৰ্কেষ্ট্ৰাত নিপদাই বাঁহী বজায় দিবন দাই তবলা বজায় মই কণ্ঠ দিওঁ আৰু ব্ৰজেন দাটো থাকেই গতিকে গীত এটা সুৰৰ ক্ষেত্ৰত কিন্তু মোক কোনোদিনেই হেৰি কৰা নাই অসমত তেতিয়া বৰুৱা পৰিয়ালৰ জনপ্ৰিয়তা আকাশলংঘী ব্ৰজেন বৰুৱা নিপ বৰুৱা ৰমেন বৰুৱা দিবন বৰুৱা আৰু দীপেন বৰুৱা আটাইকেইজনেই জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত তেওঁলোকক বিচাৰি বিভিন্নজন আহে বৰুৱা পৰিয়ালৰ ঘৰলৈ কাৰোবাক চিনেমাৰ পৰিচালক লাগে কাৰোবাক সংগীত পৰিচালক লাগে আকৌ কাৰোবাক লাগে গায়ক ঘৰৰ কলিং বেলটো টিপিলেই গৃহস্থই গম পাই যায় কাক বিচাৰিছে দুবাৰ কলিং বেল বজালে ৰমেন বৰুৱাক আৰু 3বাৰ বজালে দীপেন বৰুৱা আনহাতে বৰুৱা ঘৰৰ প্ৰথম দুৱাৰখনৰ আইনাৰো আছে এক মহিমা আটাইকেইগৰাকী ককাই ভাই চিনেমা আৰু সংগীতৰ লগত জড়িত ঘৰলৈ অহাৰ নিৰ্দিষ্ট কোনো সময় তালিকা নাই যিকোনো সময়তে ঘৰলৈ অহা যোৱা কৰিব লগা হয় গতিকে কাৰো অসুবিধা নহবৰ বাবে প্ৰথম দুৱাৰখনৰ এখন আইনা খোলাকৈ ৰখা হৈছে যাতে পৰিয়ালৰ অন্যসকলক ৰাতি বিয়লি আমনি কৰিব লগা নহয় চোৱা চোৱা কথা কোৱা চোৱা চোৱা কথা কোৱা ও মনে মনে কিয় তুমি থাকানো মিচিকি মিচিকি কিয় হাহানো মিচিকি মিচিকি কিয় হাহানো কিয় হাহানো নাম দি মাতিম মাতিম তোমাক নিবিড় গোপন বিজয় দীপেন বৰুৱাৰ উত্থানত বৰুৱা পৰিয়ালৰ অন্যতম প্ৰতিভা সুগায়ক তথা বিখ্যাত সংগীত পৰিচালক ৰমেন বৰুৱাৰ অৰিহণা আছিল অপৰিসীম তেখেতে সংগীত পৰিচালনা কৰা প্ৰায়বোৰ চিনেমাতে দীপেন বৰুৱাই গীত গাইছে জনপ্ৰিয় হৈছে প্ৰচুৰ
উবাস লাগি মনা মনিয়া কি নাম দি মাতিম। ঠিকে আছে, কিন্তু আৰম্ভ কৰিব কিন্তু ছোৱালীৰ ভইচে, তোৰে নহয়, তোৰ ভইচ নহয়। এটা কথা ভাল, মই যিবোৰক গীত গোৱাইছোঁ মোক নাৰী কণ্ঠৰে হওক বা তাৰ বেছিভাগৰে এটা ভাল পাইছোঁ যে শিকাওঁতে বেছি সময় নলয়, আৰু ইয়াততো আৰু বেছি সময় নালাগে, এবাৰ শুনাৰ পিছতে মনত থাকি যায়। গতিকে শিকাওঁতে মোৰ কোনো কষ্ট হোৱা নাই, বাকীবোৰকো কষ্ট হোৱা নাই, কিন্তু ইয়াত অকণ বেছিকৈ মনত থাকে। সেইফালে পৰা আৰু অভিনয় মানে যিটো চৰিত্ৰটোৰ ওঠত থাকিব চিনেমা এখনত, সেই গীতটো কি ধৰণৰ গাব লাগিব, তাৰ যিটো প্ৰকাশভংগী বা অভিনয় বুলিয়ে কৈছোঁ, গীতৰ অভিনয় কেনেকুৱা হ'ব। কোনোবা এটা দুখৰ গীতো হ'ব পাৰে, কোনোবা এটা খুব কিবা ক্লাব ছং এটা হ'ব পাৰে, বা জন্মদিনৰ কিবা এটা অনুষ্ঠানৰ হয়তো গীত এটা হ'ব, প্ৰত্যেকটা বেলেগ বেলেগ হ'ব। এইবোৰ বুজাওঁতে কিন্তু বেছি কষ্ট হোৱা নাই, আৰু সহজতে বুজি পায় যে এইটো এই ধৰণৰ হ'ব। গতিকে সেইফালৰ পৰা বিশেষ অসুবিধা একো হোৱা নাই। আৰু ৰমেনৰ সংগীত আৰু দীপেনৰ কণ্ঠই অসমৰ সংগীত জগতক কিমান চহকী কৰি গ'ল সেই কথা মই আৰু বুজাব নোৱাৰোঁ। ডিয়াৰ ছাৰ মানে মৰমৰ ছাৰ, এনেহেন লাগে মই নাজেন তোমাৰ মৰমতকৈও ছাৰ। ইঞ্জিনিয়াৰিং মইনা ইঞ্জিনিয়াৰিং, প্ৰথম মাহৰ দৰমহাৰে তোমাক গঢ়াই দিম মইনা কেৰুমণি খুৰীয়া, লগতে বিলাতী ইয়াৰিং। গীতটো কাৰ কণ্ঠ, কাৰ ওঠত থাকিব, চৰিত্ৰ কোনটো চৰিত্ৰৰ, সেই চৰিত্ৰটোক সেই ধৰণেহে সেই গীতটো শিকোৱা হয়, নাৰী কণ্ঠৰে গীত হওক বা পুৰুষ কণ্ঠৰে গীত হওক। গতিকে যে অমুকৰ কণ্ঠটো এনেকুৱা সেইমতে মই গীত কৰিম সেইটো কিন্তু ক'ব নোৱাৰোঁ, মই অন্ততঃ কৰা নাই। মই গীত হিচাপে প্ৰথম কৰিম যে ছবিৰ এই এনেকুৱা পৰিৱেশত এইটো গীত, এনেকুৱা পৰিৱেশত এইটো গীত, গতিকে এইটো মই এটা গীত কৰিম, যিয়ে গাওক মোৰ মতে গীতটো কৰিম, তেওঁ সেইমতে মই শিকাই দিম। আগতেই ভাবি নলওঁ যে অমুকে গাব, তেওঁৰ কণ্ঠৰ লগত এই সুৰটো মিলিব নে নিমিলে, সেইবোৰ অন্ততঃ মই নাভাবোঁ। মই ভবা হ'লে তেতিয়াহ'লে ইমানবোৰৰ, দীপেনৰ কথাটো বেলেগ ঘৰৰে, বাহিৰৰ যিবোৰ নাৰী কণ্ঠৰে হওক বা শিকাইছোঁ তেওঁলোককতো মই আগতে কেতিয়াও গান শিকোৱা নাই, নতুনকৈ ধৰি আনিছোঁ ক'ৰবাৰ পৰা, কোনোবা কলেজত পঢ়ি থাকে, কোনোবা স্কুলত পঢ়ি থাকে। গতিকে তেওঁলোকৰ পৰাও সেইটো ভাবি মই কৰা নাই যে এইটো নমিতাৰ কণ্ঠত এইটো খাপ খাব, এইটো অমুকৰ কণ্ঠত খাপ খাব, সেইটো মই গীতটো গীতটো গাওঁতে খাপ খুৱাই গাব পাৰিব নোৱাৰে গীতটোৰ সুৰ বা পৰিৱেশৰ লগত, সেইটোহে ভাবোঁ। কাকো কোৱা মানা জানা ধুতুলি নাচিলে বুকু দেখি কাৰ হৰিণী চকু নক মই কাকো কোৱা মানা দীপেনৰ যিটো গলা সেইটো কোনো সাধনা কৰা গলা নহয়, কিন্তু এনেই বাথৰুমত গাই থাকে, ৰেডিঅ'ৰ পৰা গান শুনি গাই থকা, কোনো ট্ৰেইনিং নোহোৱা এটা গলা, আৰু সেই গলাটো যে ইমান সুন্দৰভাৱে তেওঁ ব্যৱহাৰ কৰিব পাৰিছে সেইটো আটাইতকৈ ডাঙৰ কথা। মই ৰেডিঅ' এতিয়াও মই ৰেডিঅ' শুনি থাকোঁ ঘৰত, ৰেডিঅ' মানে ৰেডিঅ'ত বিট ভাৰতীতো গানবিলাক শুনোৱেই ৰাতি বিশেষকৈ ছায়া গীত আৰু আপকি ফৰমাইছ, আৰু এনেই যিকোনো সময়তে ৰাতিপুৱা পেপাৰখন পঢ়িলে মই সৰু ৰেডিঅ'টো ইয়াত লৈ পেলাই গান শুনি থাকোঁ। ৰেডিঅ' মোক লাগিবই, মানে গান অনবৰত গান নহ'লে নহয়। ৰেডিঅ'ৰ প্ৰভাৱটো মোৰ সাংঘাতিক বেছি মোৰ ক্ষেত্ৰত, আৰু সেই ৰেডিঅ' শুনি শুনিয়ে আজি গায়ক হ'লোঁ হয়। ৰেডিঅ'টো এই আমাৰ সেই চুকতে এটা মস্ত ৰেডিঅ' আছিল, GC ৰেডিঅ' ডাঙৰ, তেতিয়া ট্ৰেঞ্জিষ্টৰ ওলোৱাই নাই, ট্ৰেঞ্জিষ্টৰ ৰেডিঅ' ওলোৱা নাই, সেইবিলাক ওলোৱা নাই। এই এনেকুৱা কৰ্ড থকা আৰু ভিতৰত কৰ্ড থাকে যে পকাব লাগে, এনেকৈ অনবৰত পকাই থাকোঁ। ক'ত হিন্দী চিনেমাৰ গান পাওঁ, হিন্দী গানবোৰ পাওঁ, সেইবোৰ শুনি থাকোঁ। আৰু বজেন দা এনেকৈ চিগাৰেটটো খাই অহা যোৱা কৰি থাকে এইপিনে, বজেন দাই কয় বেছি নপকাবি, কৰ্ডডাল ছিঙিলে আকৌ দোকানত নিব লাগিব, গান শুনিব নোৱাৰিবি, তেনেকুৱা ধৰণৰ কথাবিলাক কয়। মই তেতিয়া আকৌ বেছি নপকা, লাহে লাহে পকাম, হ'লেও ৰেডিঅ'টো যে দোকানত দিলে মই গানেই শুনিব নোৱাৰিমচোন। এই মানে পকাই থাকোঁ যে ক'ত হিন্দী গান পাওঁ ভাল গান,
এই তেনেকৈ শুনি শুনি পালে হিন্দী গান এইটো মই আওৰাই দিওঁ গানটো আৰু মোক এইটো ভগৱানৰ দান নেকি নাজানো কিবা এটা সুৰ মই অকণমান শুনিলে ভাল মেলোডি পটকৈ মনত থাকি যায় সুৰটো 1969 চনত আৰম্ভ হোৱা দীপেন বৰুৱাৰ যাত্ৰা অসমৰ চিনেমা জগতৰ বাবে আছিল এক উল্লেখযোগ্য পৰিঘটনা কাৰণ তেতিয়ালৈকে পূৰ্ণাংগ পুৰুষ নেপথ্য কণ্ঠশিল্পীৰ অভাৱত ভুগিছিল অসমৰ চিনে জগতে আধুনিক গীত গোৱা আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বেলেগৰ বাবে গীত গোৱা দুয়োটা সুকীয়া কথা মন পৰখা অতিকে সুগলা আধুনিক কণ্ঠশিল্পী এজন নেপথ্য কণ্ঠৰ বাবে অযোগ্য হ'ব পাৰে নেপথ্য কণ্ঠশিল্পী হিচাপে দীপেন বৰুৱা কিয় অদ্বিতীয় প্লেবেক সিং বস্তুটো হৈছে একেবাৰে বেলেগ বস্তু এনেই এটা কেছেট বা ৰেকৰ্ডত গোৱা আৰু প্লেবেক ছিংগিংটো 50% এক্টিং 50% ছিংগিং আমি ভাৰতৰ চবৰ লগতে চিনেমা মানুহৰ লগত কাম কৰিছোঁ কিন্তু দীপেনক আমি অসমত সেই প্লেবেক ছিংগাৰ হিচাপে পালোঁ কিন্তু যেতিয়া ডক্টৰ বেজবৰুৱাৰ গান ওলাইছে আমি শুনিলোঁ তপনে মই আমি আচৰিত আমি বিচাৰি ফুৰিছোঁ সেই সময়ত এজন প্লেবেক ছিংগাৰ বোলো এই ল'ৰাটোৰ একদম ক্লিন ভইচ প্লেবেক ছিংগাৰৰ কাৰণে মানে এক্টিঙো আছে ভইচত নেপথ্য কণ্ঠশিল্পী বুলি ক'লে আচলতে তাৰ এটা নিজা চৰিত্ৰ থাকে এটা মানে সেই বস্তুটো অসমীয়া বোলছবিত সঁচা কথাত ক'ব গ'লে যিখিনি পুৰুষ কণ্ঠ সেই পুৰুষ কণ্ঠত কিন্তু দীপেন বৰুৱা 1 নম্বৰত অসমৰ প্ৰথম প্লেবেক ছিংগাৰ বুলি ক'ম কাৰণ কেলে বাকী বহুত ভাল ভাল গায়ক আছে গায়িকা এইটো প্ৰশ্নই নাই কিন্তু ফিল্ম ছিংগিং যেটো বস্তু প্লেবেক so I think দীপেন বৰুৱা is the best among the lot দীপেনক জোকাও মই বুজোঁ যে তোৰ গানবিলাক তই এনেকৈ সাৱটি ধৰি থাক যে অন্য দেখোন নিবই নোৱাৰে ভূপেন দাৰ গান চব দিশৰ মানুহে গায় জুবিন গাৰ্গৰ গীত গায় বীৰেন দত্তৰ গীত গাবলৈ মানুহে চেষ্টা কৰে কিন্তু দীপেন বৰুৱাৰ গান যেন একেবাৰে সোমাই আছে অকল দীপেন বৰুৱাৰ কণ্ঠত দীপেন বৰুৱাৰ আবেগত গাগা আজি গাই যা গাই গীতকে গা যা জানা চিনা চিনি জগ পাহৰি যা গাগা আজি গাই যা গাই গীতকে গা যা জানা চিনা চিনি জগ পাহৰি যা গাগা আজি গাই যা ভাৰ্চেটাইল প্লেবেক ছিংগাৰ ভাৰ্চেটাইল মানে তেওঁ সকলো প্ৰকাৰৰ গান গাব পাৰে বাকী আজিকালি চিনেমাবিলাক যিবিলাক কৰিছে তাত গানবিলাক কেছেটৰ গানবিলাক সোমাই দিয়া নিচিনা লাগে তাত কোনো অভিনয় নাই তাত গানবিলাকত সেইকাৰণে আজিকালি চিনেমাৰ গান ছাকচেছফুল হোৱা নাই এই জুবিনে গোৱা কেইটামান হৈছে এইটো আৰু সেইটো হৈছে বিকজ অফ জুবিনছ ভইচ এণ্ড ছিংগিং আৰু তাৰ ষ্টাইলটোৰ কাৰণে কিন্তু প্লেবেক ছিংগিং নহয় জুবিনৰ যিকেইটা গান শুনিবা গান আৰু ভেৰি গুড ছং 100/100 ছং কিন্তু প্লেবেক নহয় দীপেন বৰুৱাৰ যিবিলাক প্লেবেক কোৱালিটিটো আছে তাত সেইটো বেলেগৰ তাত নাপালোঁ মই আমার কাকায়া জ্বালা ই বিয়া নামর পাগালা আইসি জহর কালি ঘর বাঁধানো তপলা আমার কাকায়া জ্বালা এ বিয়া নামর পাগালা আইসি জহর কালি ঘর বাঁধানো তপলা আমার কাকায়া জ্বালা সেইটো বেলেগ ছিংগাৰে কৰিব নোৱাৰে বেলেগ ছিংগাৰে গানটো গায় কিন্তু এওঁ গানটো অভিনয় কৰে এক্টিং অফ দ্য ছং ন সেইটো এটা বেলেগ অভিনয় আছে আৰু এনেই গানটো গোৱাটো ছিংগিং কিন্তু গানটো যেতিয়া অভিনয়লৈ গাব তেতিয়া সেইকাৰণে দীপেন বৰুৱা ছাকচেছফুল ছিংগাৰ ইজ এ ভেৰি অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি এখন মূৰ্ত হৈ পৰে আৰু সেইবাবে বোধ কৰোঁ দীপেন বৰুৱা অসমৰ নগৰ চহৰ গ্ৰামাঞ্চলৰ লাখ লাখ অনুৰাগীৰ অতি প্ৰিয় গায়ক কাৰণ আমি সকলো ধৰণৰ গান চাইছোঁ এইটো গৈছে মই কোন তাৰপিছত গৈছে কি মোক নালাগে মৰম নালাগে সেই এটা কোমল গান সেইবোৰ খুব ডাঙৰ কথা আছেতো এজন ছিংগাৰৰ বাবে মই কোন এই চহৰৰ মস্তানা মই সকলোৱে মোক দিৱানা কয় মই দিৱানা দিল মস্তানা মই দিৱানা দিল মস্তানা উঠা 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 চলে গাড়ী মোৰ অভিনয় থাকিলে ৰোমাঞ্চ থাকিবই আৰু আজিকালি কিছুমান ছিংগাৰৰ অভিনয় নাথাকে গানত গানটো সাংঘাতিক 100/100 ছিংগিং আৰু তেওঁ ছিংগিং এক্টিং কৰি গান গোৱাটো বেলেগ কথা কিন্তু যেনেকৈ মহম্মদ ৰফিৰ এক্টিং আছে কিশোৰ কুমাৰৰ এক্টিং আছে কিছুমান গান ইয়লিং যেতিয়া কৰে সেইটো এক্টিং হৈ যায় আৰু দীপেন বৰুৱা ইয়লিং বঢ়িয়া কৰে কিন্তু চেলুলাইডত কেনেকৈ গান গাব লাগে তাৰমানে চিনেমাৰ কাৰণে কেনেকৈ গান গাব লাগে প্লেবেক ছিংগিং কি সেই কথাটো শিকাইছে কিন্তু আমাক তেওঁৰ
এই মানে গোৱাৰ ষ্টাইলটোৰ জৰিয়তে দীপেনৰ কণ্ঠটো ইমানেই থলুৱা তাৰ বিশেষ বেছি গান সি থলুৱা গানেই গায় আৰু সেই গানবোৰ তাৰ কণ্ঠটো মিলি যায় যেতিয়া মানুহে এটা গান গায় মই ভাবোঁ গানটো খুব ভালকৈ হৃদয়ংগম কৰি গায় কিয়নো এখন পিকচাৰ আহি যায় চাবচোন কাৰোবাৰ এটা গান শুনিব আপুনি যদি চকুটো মুজি শুনে একদম ধুনীয়াকৈ গানটোৰ এখন পিকচাৰ এখন আহি যায় সেই পিকচাৰখন আহিবৰ হ'লে মানুহটোৰ প্ৰথম আন্তৰিক একদম অন্তৰৰ পৰা গানটো ওলাব লাগিব তেতিয়াহে আহিব নহ'লে এনেই চকুৰ মনি সকামকা বৰণীয়া সপোন অকা চকুৰ মনি সকামকা বৰণীয়া সপোন অকা উচ্চাৰণ ক্লেৰিটি স্পষ্টতা ডেলিভাৰী অফ ৱৰ্ডছ ভইচ মডুলেশ্যন এক্টিং এক্সপ্ৰেশ্যন প্ৰকাশভংগীটো প্ৰত্যেকটোৱে নিখুঁত দীপেনৰ এনিৱান কেন বি এ ছিংগাৰ বাট কেনট বি এ প্লেবেক ছিংগাৰ আৰু দীপেনৰ মানে যিটো অভিনয় কণ্ঠত যিটো অভিনয় আছে যিটো এক্টিং কৰি যিটো পৰিৱেশ যিটো চিটুৱেশ্যনৰ লগত দীপেনে গান গায় অপূৰ্ব সেইটো যেন দীপেনে নাই গোৱা সেই নায়কজন বিজুৱেই গাইছে বা নিপনেই গাইছে ঠিক এনেকুৱা এটা অনুভৱ হয় দীপনে ইমান যিটো গানেই গায় সেই গানটোৰ তাৰ শব্দ উচ্চাৰণ আৰু বাক্যৰ গাঁথনিৰ লগত তাৰ এক্সপ্ৰেশ্যন মিলাই গায় ফুল 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 ফুলি মেলিলে পাহি দেউলি উৰিলে আহি মেলিলে পাহি উৰিলে আহি মেলিলে পাহি উৰিলে আহি বোলছবিৰ যিবোৰ ছিটুৱেশ্যনেল ছংছবিলাক একোটা একোটা ছিটুৱেশ্যনত যিটো অভিব্যক্তিৰ প্ৰয়োজন হয় অৰ্থাৎ তেওঁৰ যিজন নায়কৰ কণ্ঠত তেওঁৰ গীতটি প্ৰতিফলিত হ'ব সেই গোটেই অভিব্যক্তিখিনি তেখেতে গীতৰ মাজেৰে ইমান সুন্দৰকৈ ফুটাই তোলে যে আৰু নায়কৰ চালে নোচোৱাকৈও আমি এটা মানে নিজে ধাৰণা কৰি দিব পাৰোঁ যে কি ধৰণৰ এটা ছিটুৱেশ্যনত তেওঁ গীতটো গাইছে সেই নিজৰ এটা ষ্টাইল কৰিব পৰা দক্ষতাটোৱেতো আচলতে সফলতা এজন কণ্ঠশিল্পীৰ বাবে তেওঁৰ যে সেইটোৱে চিনাকি তেওঁ সেই কাজটো ক'ৰবাত যদি শুনিছোঁ সেইজনেই দীপেন বৰুৱা তাৰমানে গতিকে তাৰ বাহিৰে আৰু এজন কোনোবাই সেই কাজটো একেবাৰে কৰিব এইটো মই ভাবিব নোৱাৰোঁ তাৰমানে সেইটো নহয় তাৰমানে একেবাৰে সুকীয়া তেওঁৰ কোনো নহয় এইটো নহয়েই তাৰমানে সেইকাৰণে দীপেন বৰুৱা ইজ দীপেন বৰুৱা তেওঁ যিটো গীতেই গায় সেই কথাখিনি তেওঁ অন্তঃকৰণেৰে তেওঁ সেইখিনি কথা নিজৰ মনৰ মাজত সামৰি লয় মানে খুব সেইকাৰণে মৰ্মস্পৰ্শী হয় অন্তৰ যে চুৱে মানুহৰ গাঁৱে ভূঞে যে তেওঁৰ ইমান জনপ্ৰিয়তা কেৱল তেওঁৰ এই কণ্ঠটোৰ কাৰণে কাৰণ তেওঁ বুজি পায় কথাখিনি শব্দখিনি বুজি পায় তেওঁৰ যি ধৰণৰ প্ৰকাশ ভংগী সেইটো মই ভাবোঁ অদ্বিতীয় কৃষ্ণ বুলি হাঁহিলি লাজ কিয় জান কৰিলি কলিৰ কৃষ্ণ বুলি হাঁহিলি লাজ দীপেন বৰুৱাৰ সংগীতৰ যাত্ৰাত বহুজনে বহু ধৰণে অৰিহণা যোগাইছে বিশেষকৈ সুৰকাৰ আৰু গীতিকাৰসকলৰ কথা ক'বই লাগিব নিৰ্মল প্ৰভা বৰদলৈ নুৰুল হক এলি আহমেদ ব্ৰজেন বৰুৱা কেশৱ মহন্ত আদি বৰেণ্য গীতিকাৰে লিখিছিল গীতসমূহ ঘৰুৱা ভাষা আৰু সহজ সৰল গ্ৰাম্য সুৰে গীতবোৰক দিছিল প্ৰচুৰ জনপ্ৰিয়তা ফোনত সুৱগা চৰাইছিল দীপেন বৰুৱাৰ চহা কণ্ঠ আৰু পাকৈত কণ্ঠ অভিনয়ৰ দক্ষতাই মানুহৰ মুখৰ কথাৰে দেউতাহঁতে গান লিখিছিলে মানুহে মুখেৰে যি ধৰণে কথা কয় সেই ষ্টাইলটোৱে লৈ আনিছিলে তাকে খালি বৰ কাব্যিকতাৰে শব্দ পাতি দিছিলে যিকাৰণে মুখৰ কথাই কিন্তু গানত সি এটা বেলেগ স্তৰ মানে লাভ কৰিছিলে যি নহওক তাহলে কি হ'ব পাৰেনো গানটো হয়তো গুণগুণাই দিছিলে মানে কেনেকুৱা কথা হ'ব পাৰে ইয়াত দেউতাই বোলে এনেই একদমেই খুব সাধাৰণভাৱে কৈছিলে ইমান মৰম কিয় লাগে ব্ৰজেন বৰুৱাই বোলে ইমান মৰম কিয় লাগে মোক এইখিনিয়ে লাগে কথা পিছৰখিনি কওক তেনেকৈ সৃষ্টি হৈছিলে মানে বুকুৰ আপোন মোৰ চাগে
বুকুত আপোন মোৰ চাগে এই গান আগবাঢ়িলেই মানে সেই যিটো কম্বিনেশ্যন সেই যিটো কেমিষ্ট্ৰি আছিলে সেইটো ভাবিলে সঁচাকৈ আচৰিত লাগে দীপেনৰ কণ্ঠত মোৰ গান নিগৰি যোৱাৰ কাৰণে মই সুখী বৰ ভাল পাইছোঁ গায়কজন সুৰকাৰজন আৰু গীতিকাৰজন কেশৱ মহন্ত ৰমেন বৰুৱা বা কেশৱ মহন্ত ব্ৰজেন বৰুৱা আৰু দীপেন বৰুৱা এই যিটো এটা ট্ৰায়েংগল মানে ইটোৰ লগত সিটো জড়িত হৈ থাকে মানে ইটোৰ লগত সিটো খাপ খাই পৰা মানে এটা দীপেন বৰুৱা মাতটোতো নিজাকৈ সেইটো এটা সাংঘাতিক মাত কৈছোৱেই গীতিকাৰে গান লিখে তেতিয়া তেওঁ এটা নিজৰো এটা নিজস্ব এটা চিন্তা এটা থাকে জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে লোৱা বুটলি সেই সময়ৰ চিকনি আগফালে মামা জিলিকি জিলিকা তৰা কাষৰে চিটিকি যদিহে কাষৰতে পৰে পলকতে লোৱা বুটলি সেই সময়ৰ চিকনি আগফালে মামা জিলিকি জিলিকা তৰা কাষৰে হা আনহাতে অসমৰ দুই চিৰসেউজ অভিনেতা নিপন গোস্বামী আৰু বিজু ফুকনদেৱৰ জনপ্ৰিয়তাত দীপেন বৰুৱাৰ কণ্ঠই প্ৰভূত অৰিহণা যোগাইছিল দুয়োজনৰ বাবে দীপেন বৰুৱাৰ কণ্ঠই অদ্ভুত দক্ষতাৰে বেলেগ বেলেগ কণ্ঠৰ অভিনয় কৰিছিল সেয়ে দৰ্শকে ভাবিছিল পৰ্দাত গীতটি নিপন গোস্বামী বা বিজু ফুকনেই গাইছে দুয়োজন নায়কৰ ওঠত দীপেন বৰুৱাই বহুতো যুগমীয়া গীত আমাক উপহাৰ দিছে সাংঘাতিক অৰিহণা আছে এইটো মই স্বীকাৰ কৰিছোঁ হাজাৰবাৰ কৰিম দীপেন বৰুৱাৰ লিপছত মই গানটো গোৱাৰ কাৰণে বোধ কৰা মানুহে মোক ইমান বেছি ধৰণে একচেপ্ট কৰি ল'লে অভিনয়টো বাৰু মই বাদ দিলোঁ কিন্তু গানখিনিৰ কাৰণে যিটো ধৰণে দীপেনে মোৰ লিপছত তেওঁৰ গানত মই লিপছ দিব পাৰিলোঁ সেই লিপছ দিয়াৰ কাৰণে বোধ কৰা মানুহে মোক বেছিকৈ একচেপ্ট কৰিলে আৰু দীপেনৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল কি তেওঁ এজন শিল্পীক অনুকৰণ কৰি তেওঁ যি ধৰণে এক্টিং কৰে যিটো এক্সপ্ৰেশ্যন যিটো ভাৱ মুখত আনে সেই ভাৱটো তেওঁ কেপচাৰ কৰি পেলাই সেইমতে থ্ৰ' কৰিব পাৰে মানে তেওঁৰ গানটো সেইধৰণে গাব পাৰে গতিকে এক্টিংটো সুন্দৰভাৱে তেওঁ কৰিব পাৰে সেই এক্টিং অনুযায়ী গানখিনি কৰাৰ কাৰণে মানুহে ভাবে যে সেই আৰ্টিষ্টজনে হয়তো নিজেই গানটো গাইছে গতিকে বহুত ক্ষেত্ৰত দেখা যায় এনেকৈ ফাংচনবিলাকত গ'লে বহুতে ৰিকুৱেষ্ট কৰে যে আপুনি অমুক গানটো গাওক আপুনি সেইখন ডক্টৰ বেজবৰুৱাই যে গানটো গাইছে তেতিয়া মই কৈছোঁ মই গোৱা নহয় বোলে নহয় আপুনি মিছা কথা কৈছে আপুনি গোৱা গান বোলে নহয় এইটো দীপেন বৰুৱাই গাইছে গতিকে মোৰ লগত সামঞ্জস্য আছে আৰু মোৰ যিটো ষ্টাইল অফ এক্টিং সেই এক্টিংটোৰ ধাৰাটো অনুকৰণ কৰি তেওঁ নিজে এক্টিং কৰি মোৰ ভইচটোৰ লগত মোৰ এক্সপ্ৰেশ্যনৰ লগত মিলাই পেলাই গানটো গায় আৰু সেইকাৰণে মানুহে খুব ভাল পায় দীপেন মোৰ লিপছত কিন্তু সদায় পাৰফেক্টলি আৰু সুন্দৰভাৱে মিলি যোৱাকৈ গান গাব পাৰে আৰু সেইকাৰণে ৰাইজে ভাবে যে এইটো মই নিজেই গাইছোঁ নেপথ্য কণ্ঠশিল্পী হিচাপে ৫০ বছৰজোৰা এই দীঘলীয়া সময়ছোৱাত দীপেন বৰুৱাই বহুতো সহশিল্পীৰ লগত গীত গাইছে তেওঁলোকৰ লগত বিভিন্ন তিতা মিঠা অভিজ্ঞতা হৈছে মোৰ মানে কি আৰু দীপেন বৰুৱা ওখ মই চাপৰ মাইকটো এটাই এতিয়া এঠাইত উঠাই লয় মোক তলত মানে লেভেলটো মিলিবৰ কাৰণে ইটা দি পেলাই তেনেকৈ গাইছিলোঁ ওচৰৰ পৰা যিটো পোৱা বা ৰিহাৰ্চেলত একেলগে বহি ইমান ডাঙৰ শিল্পী এজনৰ সৈতে গোৱা সেই আমাৰ আৰু তেতিয়া কলেজত পঢ়া ছোৱালী মানে সৰু ছোৱালী সেই হিচাপে মানে এতিয়া বৰ ভাল লাগিছিলে আৰু ৰেকৰ্ডিং সকলোৱে একেলগে কৰোঁ মানে মিউজিকখিনিও একেলগে থাকিব ভইচো একেলগে থাকিব কোনোবাই ভুল কৰিলে চব ৰৈ আকৌ মূৰৰ পৰা গাব লাগিব তেনেকুৱা আছিলে আমাৰ কমফৰ্টটো সকলোৰে লগত প্ৰথমতেতো ভয় খাইছিলোঁ নিৰ্মলা মিশ্ৰৰ লগত প্ৰথম গানটো মোৰ জীৱনৰ ৰেকৰ্ডিং কি নাম দি মাতিম তোমাক কিন্তু যিহেতু সেইটো তেখেতে আৰম্ভণিটো তেখেতে কৰিলে সেইকাৰণে মোৰ তেখেতে গাই দিলেতো কি নাম দি মাতিম পিছৰখিনি মই গালোঁ গতিকে মোৰ ভয় ভাৱটো নোহোৱা হৈ গ'ল নাৰ্ভাছনেছ নোহোৱা হৈ গ'ল আৰু মই তাৰ পিছৰ পৰা ফ্ৰী হৈ গ'লোঁ আৰু গোটেই মোক কমফৰ্টেবলি গাব পৰা হ'লোঁ চবৰ লগত আজি পাৰ হৈ দেখিলোঁ
প্ৰথমতে আমাক চাই লয় গাবলৈ সুবিধা কেনেকুৱা মানে অকণমান ছেট কৰি লয় আৰু তাৰপিছতে কেতিয়াবা হঠাৎ ভুল হৈ যায় কেতিয়াবা ৱৰ্ড কেতিয়াবা ভুল হৈ যায় কেতিয়াবা পৰি যায় আকৌ চৰি গৈ আকৌ কাটা হয় আকৌ সেই গোৱা হয় কিন্তু সেইটো আমেজটো কিন্তু বেলেগ আছিল মানে ইমোশ্যনটো খুব ধুনীয়াকৈ আহিছিল তেতিয়া আৱেগটো খুব ভালকৈ আহিছিলে তেতিয়া একেলগে গোৱা আছিলেতো তো আজিকালিতো এইটো নহয় আৰু অসমততো গোটেই মোৰ বাকী নাই নতুনবোৰক বাদ দি পেলাই পুৰণিটো মেক্সিমাম গাইছোঁ মই নমিতা ভট্টাচাৰ্যৰ মই বেছি গাইছোঁ আৰু নীলিমা খাতুনে গাইছে 2-3খন ছবিত আৰু নমিতা বেছিকৈ আৰু চবেই গাইছে নাম ক'বলৈ বহুত লাগিব চবেই মানে পুৰণি চামৰ ভিতৰত ফিমেল মানে নাৰী কণ্ঠ বহুতে গাইছে শীৰ্ণকায় ওখ বিশেষ ধৰণৰ ফুলাম পোছাক পিন্ধি ভাল পোৱা দীপেন বৰুৱা মানুহ হিচাপেও অত্যন্ত মৰমীয়াল এজন প্ৰকৃত ভদ্ৰলোক বুলি সুধী সমাজত সুনাম আছে দীপেন বৰুৱাৰ মই দেখি মানে আচৰিত হৈছোঁ ইমান ক্ষীণ মিন তাবিজ পিন্ধি আছে ডিঙিত মানে হেৰি আকৌ মাদলি এটা ওলমা হেৰি কৰি লোৱা আছে মই ইমান ক্ষীণ ইমান ধুনীয়া ভইচ এই আচৰিত হৈছিলোঁ মই চিনাকি তেতিয়া প্ৰথম হোৱা চিনাকি হোৱা খুব ধুনীয়া স্প্ৰে লগাইছিলে দেই সদায় মানে ভুজুদা আহিলে ৰুমত একদম ধুনীয়া স্প্ৰে এটা গোন্ধ এটা ওলাই খুব চখ আছিলে স্প্ৰে লোৱাত অমায়িকতা আৰু সৌজন্যতা বোধ দীপেন বৰুৱাৰ শিল্পী চৰিত্ৰৰ অন্যতম বৈশিষ্ট্য সদায় ফুলাম চাৰ্ট আৰু কেতিয়াবা বাঘৰ ছালৰ নিচিনা চাৰ্ট এটা পিন্ধিব কেতিয়াবা এটা হালধীয়া ক'লা ক'লা বুটা থকা চাৰ্ট এটা আছিলে সেইটোও পিন্ধে মানে মই বিভিন্ন ধৰণৰ ভুজুদাক চাৰ্ট পিন্ধা দেখিছোঁ মোৰ চকুত তেখেত এজন অমায়িক ভদ্ৰলোক এজন ৰসিক ভদ্ৰলোক অতি ভাল ল'ৰা মানে এইটো ৰেয়াৰ কম্বিনেশ্যন মানে এজন ভাল গায়ক আৰু এজন ভাল মানুহ হোৱা দুইটা কম্বিনেশ্যন চবৰ নাথাকে তাৰ আছে সেইবোৰ স্বভাৱত গহীন গম্ভীৰ যদিও দীপেন বৰুৱাৰ ৰসবোধ অতি উচ্চ খাপৰ কামত মাজে মাজে ধেমেলীয়া কথা কৈ তেওঁ বন্ধুবৰ্গক হাঁহিৰ যোগান ধৰে যিকোনো কথা তেওঁ ৰস লগাকৈ ক'ব জানে দীপেন বৰুৱা অলপমান লাজকুৰীয়া আছিলে অলপমান লাজকুৰীয়া তেনেকৈ খুব বেছি কথা চথা নকয় কিন্তু খুব হাঁহি উঠা কথাও কৈ থাকে দেই আমি খুব ফূৰ্তিৰে গীতবিলাক গাইছিলোঁ সেইখিনি সময়ত কলিকতাত গোটেইখিনি গৈ পেলাই টেকনিচিয়ান ষ্টুডিঅ'ত যেতিয়া আমাৰ ৰেকৰ্ডিঙৰ যেতিয়া মানে কাৰেণ্ট অফ হৈ যায় লোড শ্বেডিং হয় আমি চববোৰ বাহিৰত বহি থাকোঁ তেতিয়া দীপেন বৰুৱাই কিছুমান খুব খুহুতীয়া কথা কৈ থাকে সেই কথাবিলাক এতিয়া মনত পৰিলে খুব ভাল লাগে আনহাতে বন্ধুত্বক তেওঁ দি আহিছে এক সুকীয়া আসন বন্ধুৰ লগত আড্ডা মৰাটো ফুৰিবলৈ যোৱা প্ৰাণ খুলি কথা পতা যিকোনো ভাৱৰ আদান প্ৰদান কৰা সহায়ৰ হাত আগবঢ়াই দিয়া এই সকলো ক্ষেত্ৰতে তেওঁ কোনোদিনেই কাৰ্পণ্য কৰা নাই দীপেন দা বন্ধু হিচাপে খুবেই ভাল তেওঁৰ জীৱনৰ বিভিন্ন ধৰণৰ যিবিলাক ঘটনা পৰিঘটনা এই কথাবিলাক তেওঁ আমাক খোলাকৈ কয় আমিও সোধোঁ আমি শুনি ভাল পাওঁ আৰু খুব ৰস লগাই কয় কথাবিলাক বিয়া যে দেৰিকৈ হ'ল কেনেকৈ তেওঁ সেই প্ৰেমটো কেনেকৈ সেই বিয়া নোহোৱালৈকে কণ্টিনিউ কৰিলে সেইবিলাক কথা আমাক খুব ধুনীয়াকৈ কয় সেইবিলাক যদিও গোপন কথা আচলতে তথাপি আমাৰ আগত ফাটিল কৰে আমি শুনি খুব মানে ৰস পাওঁ আমিও সেইকাৰণে খুচৰি খুচৰি সুধি থাকোঁ মোৰ লগত বন্ধু সৰু ডাঙৰ নাই শচীনতো সৰু আৰু ভাৰ্গৱ শৰ্মা দিদি তোমাৰ দূৰদৰ্শনৰে আছিলে মোক আকৌ বুঢ়া বুলি মাতে এনে মই ভাল পাওঁ মোৰ একদম বন্ধুৰ নিচিনা আৰু মই চবকে বন্ধু বুলি ভাবি লওঁ আৰু মোৰ লগত কোনো ডাঙৰ সৰু কমপ্লেক্স মোৰ সেইবিলাক নাই মই সমনীয়া বুলি ভাবি লওঁ যেতিয়া মই মোৰ মেজৰিটি হেৰি সৰু ল'ৰা বহি থাকে তেতিয়া মই তেওঁলোকৰ সমান হৈ যাওঁ মানে অন্তৰখন ইমান খোলা আৰু ৰসাল আমি মানে আমাৰ বয়সৰ ডিফাৰেঞ্চ আমি একেবাৰে মানে নগণ্য হৈ পৰে দীপেন বৰুৱাৰ সৰহভাগ গীতেই অতি জনপ্ৰিয় 50 বছৰীয়া গীতৰ যাত্ৰাত তেওঁ আমাক দিছে বহুতো স্মৰণীয় গীত সুখ দুখ হাঁহি কান্দোন ধেমেলীয়া প্ৰায় সকলো পৰিৱেশৰ গীতেই তেওঁ গাইছে
তুলিতে তুমি যে এসাতিবা ও আলহুয়া কানে কানে কোলে কোনে আমি ভাল পাওঁ আমি প্ৰায় ৪৮খন চিনেমাৰ গীত গোৱা বিভিন্ন ৰসৰ বিভিন্ন ৰাগৰ তথা কণ্ঠৰ অদ্ভুত যাদুৰে সকলোকে মোহিত কৰা দীপেন বৰুৱাই ধ্ৰুপদী সংগীতৰ শিক্ষা বা আনুষ্ঠানিক সংগীতৰ শিক্ষা ক'ত লৈছে? ক্লাছিকেল শিকিব ইচ্ছা আছিল যদিও সাংঘাতিক ইচ্ছা আছিলে, কিন্তু নোৱাৰিলোঁ, সময়ৰ কাৰণে নোৱাৰিলোঁ। সেইটো মোৰ থাকি গ'ল আফচোচ এটা। ক্লাছিকেলটো শিকিলে আৰু কিজানি কিবা এটা বেছি ভাল হেৰি কৰিব পাৰিলোহেঁতেন। কিন্তু তথাপি মই দুখন ছবিত কেইবাটাও গীত গাইছোঁ। মই ক্লাছিকেল বেছ, ৰাগ বেছ আৰু ক্লাছিকেল বেছ গান, তাত স্বৰগম তৰ্গমো আছে, সেইবিলাক গানো গাইছোঁ মই, তেনেকুৱা গান। কিন্তু মই পিয়'ৰ ক্লাছিকেলটো গাব নোৱাৰিম, যিটো পিয়'ৰ ক্লাছিকেল সেইটো মই নোৱাৰিম। কিন্তু মোৰ ইচ্ছা এটা সাংঘাতিক আছিলে, কিন্তু সেইটো অকণমান আধৰুৱা হৈ থাকিল আৰু। গীতৰ ৫০ বছৰীয়া এই পৰিক্ৰমাই দীপেন বৰুৱাক এক অনুষ্ঠানলৈ পৰিণত কৰিছে। গ্লেমাৰৰ পৰা সদায় দূৰত থকা সহজ সৰল জীৱন যাপন কৰা দীপেন বৰুৱাক অসমৰ ৰাইজে প্ৰাণ ভৰি ভাল পায়। তেওঁৰ গান গুণগুণাই ঘূৰি ফুৰে। আধুনিকতাৰ পৰশত সংগীতৰ জগতখন বহুত সলনি হ'লেও দীপেন বৰুৱাৰ চিৰসেউজ গীতসমূহ এতিয়াও শ্ৰোতাই শুনিবলৈ বিচাৰে। তাৰ প্ৰমাণ তেওঁৰ গীতৰ অনুষ্ঠানসমূহ। হালে জালে ও লাহি বিৰিনা উৰণীয়া কৰেগা। সুধিছা তোমালৈ কিমান মৰম, মই মৰমৰ সুগভীৰ নৈ, বহাগৰ বতৰা হৈ, বহাগৰ বতৰা হৈ। আকিলা মোৰ পদূলিত সাত ৰঙৰ আলপনা, মোৰ আবেগৰ আকাশৰে তুমি মেঘৰ মৰম ছায়া। ঢৌ তুলি নাছিলে বুকু দেখি কাৰ হৰিণী চকু, নক মই কাকো কোৱা মানা জানো জানা। বনৰ ফুল লাগিছে কেলৈ মনৰ মৰম পাবলৈ, পাইহে পান পলাই আজো মৰো, এনেকৈ কয় নহয় দীপেন বৰুৱাই। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখো নতুন সপোন। কোনে জুমি চাই জুৰিত দাপোন, ফুলৰ পাতা সাজোন কাচোন, এই গাঁও আপোন আপোন। এতিয়াও তেওঁৰ গীত শুনিবলৈ হাজাৰ হাজাৰ লোক সমবেত হয়। টিভিৰ পৰ্দাত এতিয়াও তেওঁ সপ্ৰতিভভাৱে জনপ্ৰিয় গীতসমূহ গায় একেই উৎসাহেৰে, যি উৎসাহেৰে ৫০ বছৰ আগতে গাইছিল। ৰাইজৰ এই মৰমে দীপেন বৰুৱাক জীয়াই ৰাখিব অনাদিকাল। যি নাম দি মাতা সেই মিঠা, জীৱন মোৰো তুমি ছায়া। চম্পা বনৰ সুবাস লাগি উন্মনা মন হিয়া। কি নাম দি মাতিম মাতিম তুমি